নমস্কাৰ সকলোকে ৰাতিপুৱা সম্ভাষণ জনালোঁ লগতে আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ বহুত ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব নিশ্চয় ভাল পাব এয়া এতিয়া ৰাতিপুৱা সময় কিবা এটা বনাবলৈ হ'লে এনেধৰণে কিবা কিবি গোটাই লওঁ কি গোটাই লৈছোঁ দেখুৱাই আছোঁ এয়া হৈছে ভেদাইলতা কোমল কোমল আগবিলাক এয়া কোমোৰা দেখুৱালোৱে কঁঠাল গুটি মানে ইমানেই টান নহয় এই পাৰ্টটো যে এৰেই নাখায় মানে এনেকৈয়ে দি দিব লাগিব উপায় নাই কোমলীয়া কঁঠাল গুটি মই আজি দুটা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ দুইটাই পদ্ধতি বেলেগ বেলেগ একেলগতে শ্বেয়াৰ কৰিছোঁ আৰু বনাইছোঁ একেলগতে বৰ্তমান ৰাতিপুৱা সময় সেয়েহে সকলোখিনি যোগাৰ কৰি আছোঁ আপোনালোকে চাই থাকক কেনেধৰণে কি বস্তু যোগ কৰি মইনো আজি ৰেচিপি দুটা কেনেধৰণে বনাইছোঁ এই কঁঠাল গুটিখিনি এতিয়া ভাবিলোঁ অকণমান পানীত তিয়াই থওঁ তেতিয়া এই ৰঙা ৰঙা বাকলিখিনি গুচ খাই যাব কিয়নো ৰঙা ৰঙা বাকলিখিনি থাকিলে অলপ কেহা মানে খাওঁতে মানে অলপ কেহা লাগে সকলোৱে খাই ভাল নাপায় সেয়েহে ভাবিলোঁ অকণমান সময় পানীত তিয়াই থওঁ তেতিয়া বাকলিখিনি ওলাই যাব বাকী কোমলীয়া এটা কোমোৰা কাটি ল'লোঁ কোমোৰা কঁঠাল গুটি আৰু লগত দুটামান বস্তু যোগ কৰি এখনি চব্জি বনাম লগতে ভেদাইলতাৰ এটা ৰেচিপি ৰেডি কৰিছোঁ এয়া হৈছে আমাৰ পাছফালৰ ছাইডটো চাওকচোন বৰষুণ দি আছে যিহেতু অকণমান দেখুৱাই দিছোঁ আৰু আপোনালোকক অকণমান সেউজীয়া পৰিৱেশ ৰাতিপুৱা সময় এইফালৰ পৰা এনেধৰণে পানী বাগৰি আহে মানে চৰ্টৰ ওপৰত ষ্টেপৰ ওপৰত যিখন ঢাকনি দিয়া হয় সেইখন আমাৰ দিয়া নহ'ল বাকী সকলো কাম কৰা মানুহ এনেধৰণে পাকঘৰত লাগি আছে ময়ো সেইফালে কেমেৰাটো অকণমান পকাই আপোনালোকক দেখুৱাই দিছোঁ এতিয়া মই এটা কেৰাহী পাতি ল'লোঁ সৰিয়হৰ তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ কঁঠাল গুটিখিনি ৰঙা ৰঙা পাৰ্টটো গুচাই কোমোৰাৰ লগতে মিশ্ৰণ কৰি ধুই আনিলোঁ এয়া দেখিছেনে ভাত কেৰেলা দেই ধুনীয়াকৈ কাটি ল'লোঁ আদা নহৰু জলকীয়া পিঁয়াজ সকলোখিনি গোটাই লৈছোঁ আনফালে আৰু এটা কেৰাহী পাতি লৈছোঁ সেইটোত আপোনাৰ বনাম এটা ৰেচিপি আৰু এইটোত বনাম এটা ৰেচিপি আলুখিনিও কাটি ল'লোঁ যিয়ে নহওক বাৰু এটা ৰেচিপি বনাবলৈ আৰম্ভ কৰিছোঁ সেইটো হৈছে কঁঠাল গুটি আৰু লগতে আপোনাৰ কোমোৰা মানে ভাজি চিষ্টেম বনাম আমাৰ ছোৱালীজনী অকণমান কাহ হৈ আছে সেয়েহে ভাবিলোঁ অকণমান জ্বলা চলা দি ভাজি দিলে খায়ো ভাল পাব আৰু বিশেষকৈ তাই হোষ্টেলত থাকে যে এনেধৰণে শাক পাচলিবিলাক খাই নাপায় দিয়কচোন জানেই আৰু হোষ্টেলত থকা ল'ৰা ছোৱালীবিলাকে মানে মনৰ ইচ্ছাই খাবলৈ নাপায় সেয়েহে ঘৰলৈ আহিলে খুব ধুনীয়াকৈ খাব বিচাৰে তাইৰ কাৰণে অকণমান তেল মছলা দিছোঁ তেল মছলা মানে আদা নহৰু জলকীয়া পিঁয়াজ এইবিলাকেই আৰু বেলেগটো মছলা মই ব্যৱহাৰ নকৰোঁ অকণমান সময় ঢাকি দিলোঁ আনফালে আৰু এটা কেৰাহী পাতি লৈছোঁ সৰিয়হৰ তেল গৰম হৈ গ'ল ইতিমধ্যে ইয়াতো একেদৰে মই পিঁয়াজখিনি যোগ কৰি দিলোঁ মই তেলত অলপ আজোৱাইন অলপ কালা জিৰা দিছোঁ লগতে যিটো আমি গোটা জিৰা যে কওঁ সেইটো অকণ দিছোঁ গোন্ধটো বৰ ধুনীয়া লাগে চাবচোন প্ৰথমতে ভাত কেৰেলাখিনি খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব ভাত কেৰেলা যেতিয়া আপোনালোকে জোল ছিষ্টেম বনায় প্ৰথম ভাত কেৰেলাখিনি খুব ধুনীয়াকৈ ভাজি ল'ব লাগে নহ'লে ইয়াৰ সোৱাদটো নুঠে মানে সেইবাবে প্ৰথমে এতিয়া মই ভাত কেৰেলাখিনি খুব ধুনীয়াকৈ ভাজি ল'ম তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে কি যোগ কৰিম চাওকচোন এটা কেৰাহীত কোমোৰা কঁঠাল গুটি আৰু আন এটাত আপোনাৰ ভাত কেৰেলা আলু আৰু এটা বস্তু আছে সেইটো দেখুৱাই আছোঁ বাৰু এটা এটাকৈ দেখুৱাই গৈ থাকিম বাৰু এয়া চব খুব ধুনীয়াকৈ এতিয়া মই ভাজি আছোঁ আপোনালোকে চাই থাককচোন হয়তো বহুতে জানে হয়তো বহুতে নাজানে 2016 চনত যেতিয়া মোৰ কেঞ্চাৰ বেমাৰ হৈছিলে তেতিয়া ভাত কেৰেলা কোমলীয়া ভাত কেৰেলা মানে খুব বইল কৰি খাবলৈ কৈছিলে মানে ইণ্ডোনেছিয়াৰ পৰা মই যেতিয়া দৰৱ আনিছিলোঁ তাত মানে এখন কাগজ দিয়ে যে তাত লিখি দিছিলে যে ভাত কেৰেলা ধৰক জিকা মানে যিবিলাক ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ আৰু
আলুখিনি আকৌ যোগ কৰি দিলোঁ দেই, কথা কৈ থাকোঁতে পাহৰিয়ে গৈছিলোঁ। মানে তেনেকুৱা ধৰণৰ বস্তুবিলাক খাবলৈ দিছিলে, যেনে ধৰক খুতৰা শাক। খুতৰা মানে যিটো যে সদ্যহতে আমি যিটো খুতৰা বুলি কওঁ সেইটো নহয়, যেনেকৈ মাটিকান্দুৰি ধৰক আপোনাৰ পালেং শাক, নিমখ আৰু হালধি জোখমতে দিছোঁ দেই, বেলেগ মছলা তেনেধৰণে মই ব্যৱহাৰ নকৰোঁৱেই। মানে আমাৰ যিখিনি আদা নহৰু জলকীয়া লগতে অকণমান গোটা জিৰা ধৰক অকণমান আজোৱাইন এনেকৈ মই ব্যৱহাৰ কৰোঁ, অলপ অলপ নিচেই অলপ অলপ দিওঁ। মানে তেলতে দিব লাগে আধা চামুচ নহয়, আধাতকৈ আধা মানে অলপ দিব লাগে, মানে 1 চামুচৰ আধাটো দিব লাগে ধৰক, তেতিয়া ভাল লাগে আৰু। এয়া বৰাবৰ বনাই আছোঁ ঘামি জামি। আজি বতৰটো ডাৱৰীয়া, কিন্তু খুব গুপগুপীয়া গৰম এটা উঠি আছে, আৰু বিশেষকৈ শকত মানুহ চৰ্বি থকা মানুহ গুপগুপীয়া গৰমটোতো উঠিবই, সেইটো সকলোৱে বুজি পাইছেই। যেই নহওক দুফালে 2টা কেৰাহী পাতি লৈছোঁ, আৰু মই বেছিভাগেই আমাৰ হোটেলৰ আগফালে বনাওঁ, যিহেতু যিবিলাক ৰেচিপি মই বনাওঁ সকলোখিনি মই মোৰ হোটেলত মানে কাষ্টমাৰৰ বাবে বনাওঁ। তাৰ মাজতে কেতিয়াবা অকণ যদি বনাওঁ সেয়া আমাৰ ফেমিলিটোৰ কাৰণে বনাওঁ। যেনে এতিয়া কোমোৰা যে বনাইছোঁ সেয়া আমাৰ ফেমিলিটোৰ বাবে, আৰু আলু ভাত কেৰেলা লগত কি আছে জানেনে আপোনালোকক দেখুৱাই দিয়া হোৱাই নাই। গ্ৰীণ মটৰ আৰু আমাৰ যিটো নৰ্মেলি মটৰ, দুইটা তিয়াই পেলাই বইল কৰি থোৱা আছে। যিয়ে নহওক দেখুৱাই দিছোঁ আপোনালোকক। এইয়া চাওক, মানে গ্ৰীণ মটৰ লগতে যিটো নৰ্মেলি মটৰ যে বইল কৰি পেলাই থৈ দিয়া আছে, হাফ বইল কৰি ইয়াতে মিশ্ৰণ কৰি দিছোঁ। যিহেতু এইখিনি বস্তু সিজালে ধৰক মটৰখিনি নিসিজিবও পাৰে। এতিয়া দিছোঁ আদা নহৰু জলকীয়া, এইখিনি খুব ধুনীয়াকৈ ভাজিব লাগিব, তেতিয়াহে ইয়াৰ পাকটো উঠিব দেই। এইটোৱে মেইন, মানে এনেকৈ মছলা দি যে খুব ধুনীয়াকৈ ভাজি দিব লাগে। ইতিমধ্যে মোৰ ভজাখিনি প্ৰায় হৈছেই। ইয়াতে এতিয়া অলপ মানে গৰম পানী যোগ কৰিব লাগিব, অলপ থুপথুপীয়া টাইপৰ বনাম। আনফালে অকণমান সময় ঢাকিও দিলোঁ। এয়া আকৌ একেখন হাতেই মানে একে সময়তে কঁঠালগুটি কোমোৰা খুব ধুনীয়াকৈ ভাজি আছোঁ। ইয়াত পানী তেনেধৰণে মিশ্ৰণ নকৰোঁ, কিন্তু ইয়াত কৰিম। এয়া চাওক, গোন্ধটো ইমান ধুনীয়া ওলাইছে, চবেই কৈ গৈছে কেলৈ। তেলতে পিঁয়াজ দিলোঁ, গোটা মানে জিৰা অকণমান দিলোঁ, লগতে আজোৱাইন অকণমান দিছোঁ, অকণ দিছোঁ, আৰু খুব ধুনীয়া লাগিছে। আদা নহৰু পৰি গ'ল, বহুত ধুনীয়া গোন্ধাই আছে, কৈছোঁ নহয়। মইহে অনুভৱ কৰিব পাৰিছোঁ দেই, আপোনালোকে পাৰিছেনে বাৰু? এয়া চাওক, এই মছলা লাগি আছিলে যে কাঁহীখনত, পেলাই নিদিলোঁ। মানে মই বৰ চিকটা মানুহ, আগতে কৈছোঁৱেই। খুব ধুনীয়াকৈ এতিয়া উতলি আছে। বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ, বৰষুণ দি আছে অলপ অলপকৈ। এয়া হোটেলৰ পৰিৱেশ। আনফালে একেবাৰে কেমেৰাটো পকাই আপোনালোকক দেখুৱাই দিছোঁ। ওচৰতে এইটো গেৰেজ এটা আছে, মই মানে মাজে মাজে দেখুৱাই থাকোঁ, আজিও দেখুৱাই দিছোঁ। লগতে 2টা ৰেচিপি বৰ ধুনীয়াকৈ হৈ গ'ল, খাব পৰা হৈ গ'ল। এতিয়া এটা ৰেচিপি ভিতৰলৈ লৈ যাম, এটা ৰেচিপি হোটেলত থৈ দিম। আৰু লগতে আপোনালোকক জনাওঁ, 2টা ৰেচিপি একেলগে শ্বেয়াৰ কৰিলোঁ, আপোনালোকক কেনে লাগিলে জনাব। যদি কোনোবাই নতুনকৈ চাই আছে সঁহাৰি জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।